নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকক এনেকুৱা এটা ভিডিঅ' দেখাম সেই ভিডিঅ'টো যদি আপোনালোকে প্ৰথমৰ শেষলৈকে চাই থাকে তেনেহ'লে সেই ভিডিঅ'টোতে আপোনালোকে গম পাব যে জুবিন দা কৰা হৈছিল নে হোৱা নাছিল আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত বহুত বেছি ভাইৰেল হৈ আছে কেইখনমান স্ক্ৰীনশ্বট আৰু আজি সেই স্ক্ৰীনশ্বট কেইখনৰ বিষয়ে মই ক'বলৈ নাযাওঁ মই আজি এটা ভিডিঅ'ৰ বিষয়ে ক'বলৈ যাম সেই ভিডিঅ'টোতে গোটেইখিনি কথা গম পাই যাব তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ শেষলৈকে চাই থাকক গোটেইখিনি কথা গম পাব ভিডিঅ'টো বেছি দেখিলে নকৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোত কোনো ব্যক্তিৰ মই নাম নলওঁ বেপাৰী বুলি ক'লে আপোনালোকে গম পাব কোন হ'ব পাৰে আৰু লগতে মেনেজাৰ বুলি ক'লে আপোনালোকে গম পাব কোন হ'ব পাৰে এতিয়া কথা হ'ল ছিংগাপুৰ নোযোৱাৰ আগতে জুবিন দাক এজন মানে জুবিন দাৰ লগত কাম কৰা মানুহে এজনে কৈছিল যে দাদা এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছে আপুনি যাব নালাগে এতিয়া আপোনাৰ চিনেমাৰ কাম বাকী আছে তো জুবিনে তেতিয়া কৈছিল যে মই নগ'লে হেনো এজনে আত্মহত্যা কৰিব তো ভাবকচোন সেই মানুহজন কোন হ'ব পাৰে আপোনালোকে হয়তো গম পাইছে এতিয়ালৈকে সেই বহুতখিনি ভাইৰেল হৈ আছে বৰ্তমান তো তেনেকৈ জুবিন দাক প্লেনিং কৰি নিয়া হৈছিল ছিংগাপুৰত আৰু সেই বেপাৰীজনে আমাৰ অসমৰ পৰা এটা সম্পদ বিদেশত লৈ যায় তেনেকৈ সম্পদটোক এৰি দি বিন্দাছ তেওঁ এচি ৰুমত বহি মিটিং পাতি আছে জুবিন দা ক'ত গৈছে কি খাইছে কি কৰি আছে তাৰ কোনো গুৰুত্ব নাই তাৰ সেই মিটিংখনত প্ৰায় ব্যস্ত ঠিক আছে ইয়ালৈকে বাৰু মানি লওঁ মেনেজাৰজন ক'ত আছিল মেনেজাৰজন গম নাপায়নে জুবিন দা যে অসুস্থ মেনেজাৰজন এনি টাইম জুবিন দাৰ লগত থাকে তো মেনেজাৰজন গম নাপালে জুবিন দা যে অসুস্থ বৰ্তমান কি ক'ম আৰু সেই প্লেনিং নাছিল নে সঁচাকৈ আমাৰ অসমৰ পৰা কোন ছিংগাপুৰলৈ গৈছিল সেয়া মই নাজানো মেনেজাৰজন নিশ্চয় আছিল লগত বেপাৰীজন আছিল মই নাজানো মেনেজাৰজনটো নিশ্চয় আছিল কিন্তু সেই মেনেজাৰজন জুবিন দাৰ লগত আৰু কিয় উভতি নাহিল যদি সঁচাকৈ প্লেনিং কৰি মাৰা নাছিল জুবিন দাক তেনেহ'লে সেই মেনেজাৰজন জুবিন দাৰ লগতে আকৌ আহিব লাগিছিল অসমৰ ৰাইজে জুবিন দাৰ কাৰণে মৰিবলৈ সাজু হৈ আছে কিন্তু সেই মেনেজাৰজন সেই ইমানখিনি মানে ভয় খাই আছে নে কি খাই আছে নাজানো তো কিয় নাহিল জুবিন দাৰ লগত এইটো এটা ডাঙৰ প্ৰশ্ন গোটেই ৰাইজৰ মনত আহি আছে আৰু ইয়াৰ এনচাৰ বহুত সোনকালে লাগে আমাক বাকী কথা বাদ দিলোঁ এতিয়া হ'লেও সেই ভিডিঅ'টোত যিটো ভিডিঅ'ত নেকি কোৱা হৈছিল জুবিন দাক কৰিব লাগে আপোনালোকে সেই ভিডিঅ'টো মই যিটো ভিডিঅ' মই প্লে কৰিছোঁ সেই ভিডিঅ'টো চাই আপোনালোকে নাভাবিব যে এইটো জাষ্ট এটা নৰ্মেল ভিডিঅ' এইটো ভিডিঅ' আমাৰ লগতো আছে এইটো ভিডিঅ'ত একোৱেই নাই আৰু তো এইটো ভিডিঅ' চাই আপোনালোকে প্লিজ ওলাই নাযাব এই ভিডিঅ'টো চোৱাৰ পিছত মই কৈ আছোঁ যে এই ভিডিঅ'টোত কি কোৱা হৈছিল মানে কি দোষ আছে আৰু এই ভিডিঅ'টোত তো গম পাব তো বলক এতিয়া ভিডিঅ'টো প্লে কৰোঁ আপোনালোকে ভিডিঅ'টো চালে কিবা গম পালে গম পোৱা নাই এতিয়া চাওক মই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ আৰু লগতে কৈ আছোঁ আপোনালোকে ভালকৈ শুনিব এতিয়া নাম্বাৰ 1 পইণ্ট হ'ল যে সেই নাওখনত এটাও কেমেৰা নাছিল নে কেমেৰা নাছিল বাৰু ঠিক আছে এজনৰ ভিডিঅ' কৰা নাই নে সেই যোনে সেই ভিডিঅ'টো কৰিছে সেইজনটো কৰিছে আৰু লগতে আৰু এজনে ভিডিঅ' কৰি আছিল সেইজনো কৰিছে আৰু লগতে সিহঁতৰ পিছত আৰু মানুহ আছিল সিহঁতেও ভিডিঅ' কৰা নাই নে ইমান দূৰলৈ বাৰু কৰি যায় ঠিকেই আছে কিন্তু যেতিয়া বাৰু সেই জুবিন দাৰ লগত সেই দুৰ্ঘটনাটো হ'ল তেতিয়া বাৰু কোনেও ভিডিঅ' কৰা নাছিল নে ভিডিঅ' কৰিছিল সেইখিনি ডিলিট কৰি দিয়া হ'ল আপোনালোকে ভাবি চাওকচোন এবাৰ আজি সকলোৰে হাতে স্মাৰ্টফোন আছে আৰু সেই দুৰ্ঘটনাটোৰ সময়ত কোনেও ভিডিঅ' কৰা নাছিল নে সঁচাকৈ মানে ভিডিঅ' কৰিছিল চাগে মোৰ মতে দিয়ক ভিডিঅ' কৰিছিল চাগে কিন্তু সেই ভিডিঅ'খিনি ডিলিট কৰি দিয়া হ'ল সেইটো মই ভাবোঁ আপোনালোকে কি ভাবে এইটো কমেণ্ট কৰি জনাওক এতিয়া বলক আকৌ মেইন পইণ্টৰ ভিডিঅ'খিনি প্লে কৰি আছোঁ আৰু লগতে কৈও আছোঁ
সেই নাওখনত অকল যে ল'ৰাই আছিল সেয়া নহয় ছোৱালীও আছিল আৰু কি কৈছিল লাইফ জেকেটটো হেৰি হ'ল নেকি ওপৰলৈ উঠিছে লুজ হ'ল নেকি অলপ গম পাইছে আপোনালোকে তো কি ক'ব ইয়াৰ বিষয়ে আপোনালোকে কওকচোন যি মন যায় কওক কমেণ্টত কি ক'ম আৰু গাইছ লাইফ জেকেটটো হেৰি হ'ল নেকি লুজ হৈছে ওপৰলৈ উঠিছেচোন এইবাৰো মানে ভালকৈ চোৱাই নহ'ল সময়ে নহ'ল লাইফ জেকেটটো কি হৈ আছে ৰ'ব এয়াই নহয় আৰু আছে এতিয়াও 2-3টা মান এতিয়াও আছে আৰু আপোনালোকে এই ভিডিঅ'টো আজিৰ এই ভিডিঅ'টো বাৰ চাওক আপোনালোকৰ লগত যিটো ভিডিঅ' আছে সেইটো বাৰ চাওক এবাৰ নহয় দুবাৰ নহয় 3বাৰ নহয় 10বাৰ 20বাৰ 100বাৰ চাই লওক গম পাব গোটেইখিনি কথা ময়ো প্ৰথমে গম পোৱা নাছিলোঁ তাৰপিছত মই বহুতবাৰ চোৱাৰ পিছতহে গম পালোঁ এতিয়া আকৌ সেই ভিডিঅ'টো লগাই দিছোঁ মেইন পইণ্টৰখিনি আপোনালোকে চাই লওক আৰু এয়া পানীৰ প্ৰতি ভয় আছে বহুত বেয়া ভয় আছে কি কৈছে শুনিছে আপোনালোকে আৰু ইজনে কি কৈছে আচ্ছা আৰু এই কথাৰ কোনে কৈছে মেনেজাৰ যদি মেনেজাৰে নাজানে তেনেহ'লে সেই কথাৰ তাতে কি অকল আৰু যদি জানে তেনেহ'লে পানীত নমালে কিয় চাৰিওপিনৰ পৰা কুৱেশ্যন আহি পৰে কি ক'ব গাইছে আপোনালোকে সেয়া মেনেজাৰে কৈছিল নে সঁচাকৈ নে কোনে কৈছিল না এয়াৰ জৰিয়তে এই সেই মানে চাউণ্ডটো বনোৱা হৈছিল আপোনালোকৰ তাত যিটো ভিডিঅ' আছে সেইটো ভিডিঅ' ক'লোঁ না বাৰ চাওক আপোনালোকে গম পাব এতিয়া আহিলোঁ আজিৰ আচল কথাটোত জুবিন দাক কৈছিল জুবিনক দাৰ কৰিব লাগে আপোনালোকে নিজে চাওক তাৰপিছত কি কয় আপোনালোকে নিজে ক'ব মই একো নকওঁ আৰু আপোনালোকে চাওক ভিডিঅ'টো প্লে কৰিছোঁ কিবা শুনা পালেনে পোৱা নাই আৰু চাওক আৰু লগাই দিছোঁ কিবা শুনা পালেনে যদি পোৱা নাই আপোনাৰ তাত যদি এই ভিডিঅ'টো আছে তেনেহ'লে আপুনি সেই ভিডিঅ'টো অলপমান শ্ল' কৰি সেই ভিডিঅ'টো বাৰ শুনক তেতিয়া আপোনালোকে এই গোটেইখিনি কথাই গম পাব কি কৈছিল সেই ভিডিঅ'টোত আৰু এই ভিডিঅ' আৰু এইখিনি যে মই কৈ আছোঁ এইখিনি অকল মই কোৱা কথা নহয় এইখিনি বহুতে মানে দিছে আৰু মোকো দিছে লগতে আৰু ষ্ট্ৰেটেজি দিছে আৰু তো এইখিনি মই দেখুৱাই আছোঁ এতিয়া আৰু ইফালে এনেকৈ সকলোৱে পষ্ট কৰি আছে এইবিলাক চাওক জুবিন কৰিব লাগে বুলি কৈছে সকলোৱে শুনক ভইচটো ভালকৈ নিজে তো কি কৈছে সেয়া হয়তো আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা গম পালে যদি এয়া সত্য তেনেহ'লে উচিত শাস্তি পাব লাগে দোষী উচিত শাস্তি পাব লাগে আৰু সেই যদি এয়া সঁচা তেনেহ'লে সেই দোষীক ৰাইজৰ মাজত আনি গোটাই দিব লাগে আৰু ৰাইজে কি কৰে ৰাইজে কৰিব আৰু জাষ্ট 10 মিনিটমানৰ কাৰণে ৰাইজক গোটাই দিব লাগে মই সেইখিনিয়ে ক'ম আৰু শেষত এটাই কথাই ক'ম জুবিন দা য'তেই আছে ভালে থাকক জুবিন দা আত্মাই যাতে চিৰশান্তি লাভ কৰে সেয়াই কামনা কৰিলোঁ তো জয় অসম জয় জুবিন দা লাভ ইউ জুবিন দিয়ক আজিলৈ বাই আৰু একোৱেই নাই আৰু ভাষাই ওলাই আনে দিয়ক বাই